মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ পঞ্চদশ পাঠ বিষাদ যুগৰ আলোচনালৈ আগবাঢ়িছো আৰু ইতিমধ্যে এই আলোচনাটোৰ বা এই পাঠটোৰ প্ৰথম ভাগটোত আমি পাঠটোত কি আছিল সেই বিষয়ে আলোচনা কৰিছিলো আৰু এতিয়া এই দ্বিতীয় ভাগটোত আমি পাঠটোত সন্নিবিষ্ট হৈ থকা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি যাম প্ৰথম প্ৰশ্নটোলৈ আমি যাওঁ প্ৰথম প্ৰশ্নটো কি প্ৰথম প্ৰশ্নটো হৈছে মহাৰথী কাক বোলে এই প্ৰশ্নটো আমি যে উত্তৰ ক'ব লাগিব এটা চিনাকি শব্দ মহাৰথী শব্দটো আমি শুনিয়ে থাকো এতিয়া মহাৰথী কাক বোলে বুলি যদি সুধে তেনেহলে আমি ক'ব লাগিব যে যিয়ে একেলগে 10,000 অৰ্থাৎ 10,000 ধনুৰ্ধৰৰ সৈতে যুদ্ধ কৰিব পাৰে তেওঁকেই মহাৰথী বুলি কোৱা হয় কিন্তু পাঠটোত কি লিখা আছিল যি একে 10,000 ধানুকিক যুদ্ধৱে তাক মহাৰথী বোলে যিয়ে একেলগে 10,000 ধানুকিক তাৰ অৰ্থটো এই হৈছে যিয়ে একেলগে 10,000 ধনুৰ্ধৰৰ সৈতে যুদ্ধ কৰিব পাৰে তেওঁকেই মহাৰথী বোলে এটো মনত ৰাখিবা সহস্ৰ মানে হ'ল হাজাৰ যিয়ে একেলগে 10,000 ধনুৰ্ধৰৰ সৈতে যুঁজিব পাৰে তেওঁকেই মহাৰথী বুলি কোৱা হয় এতিয়া দ্বিতীয় প্ৰশ্নলৈ যাওঁ কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা বিশিষ্ট সেনাপতি মানে কৌৰৱৰ বহু কেইজন সেনাপতি আছিল তাৰ ভিতৰত তোমালোকতো কেইজনমানটো বহুত ভালকৈ জানা নহয় জানো বিশিষ্ট গুৰু দ্ৰোণাচাৰ্য আছিল ভীষ্ম আছিল কৰ্ণ আছিল কৃপাচাৰ্য অশ্বত্থামা বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ হৰিশ্ৰৱা এই কেইজন নাম কেইটামান নাম তোমালোক বেছিভাগ মনতে থাকিব গুৰু দ্ৰোণাচাৰ্য কৌৰৱৰ সেনাপতি আছিল ভীষ্ম আছিল নহয় জানো তাৰপিছত পিতামহ ভীষ্ম আছিল কৰ্ণ আছিল কৃপাচাৰ্য আছিল অশ্বত্থামা গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা আছিল আৰু বিকৰ্ণ আছিল লগতে সোমদত্তৰ পুত্ৰ হৰিশ্ৰৱাও কৌৰৱৰ সেনাপতি আছিল এতিয়া তৃতীয় প্ৰশ্নটোলৈ যাওঁ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল যুদ্ধ যেতিয়া হয় তাত তেতিয়া ৰণবাদ্য বজোৱা হয় আৰু কি ৰণবাদ্য যেতিয়া ভীষ্মৰ যেতিয়া উৎসৱ হৈছিল তেতিয়া কি ৰণবাদ্য বাজিছিল সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ ভেৰী আনক গোমুখ আদি ৰণবাদ্যৰ মহাশব্দ হৈছিল শংখ বাজিছিল ভেৰী বাজিছিল আনক বাজিছিল আৰু গোমুখ আদি ইত্যাদি ৰণবাদ্যৰ মহাশব্দ কেৱল শব্দই নহয় বহুত বিশাল এক শব্দ প্ৰচণ্ড শব্দ হৈছিল সকলোৱে একেলগে যেতিয়া বজাই দিছিল এই গীটাৰ শব্দ হৈছিল নামকেইটা মনত ৰাখিবা ভেৰী আনক গোমুখ আৰু শংখ ইত্যাদিৰ মহাশব্দ হৈছিল ইত্যাদি ৰণবাদ্যৰ মহাশব্দ হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আততায়ী কাক বোলে আততায়ী এইটো এটা শব্দ তোমালোকে জানি থব লাগে আততায়ী কাক বোলে আততায়ী হ'ব কাৰণে কেইবাটাও কিছুমান কাম কৰিব লাগে কিছুমান দুষ্কাম আসলতে দুষ্কৰ্ম হয় দুষ্কৰ্ম কৰিব লাগে যি আনক বিষ দি জুই লগায় অথবা অন্য প্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে যিয়ে আনক বিষ দি অনিষ্ট সাধন কৰিব বিচাৰে জুই লগায় বা আনৰ ধন সম্পত্তি কাঢ়ি নিয়ে ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে যিয়ে অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে ৰাজ্য কাহিনী ভাৰ্যাক অপমান কৰে ধন সম্পত্তি কাহিনীয়ে অন্য প্ৰকাৰে আনক অনিষ্ট কৰে জুই দিয়ে বা বিষ দিয়ে এই ধৰণৰ কুকাৰ্য কৰা সকলোকেই আততায়ী বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো কুলক্ষয় দুখ কি কুলক্ষয় মানে কুলৰ ক্ষয় কুলটো ক্ষয় হয় ক্ষতি হয় কুল মানে বংশৰ ক্ষয় কেতিয়া হয় যি দুখত কুলধৰ্ম নষ্ট হয় যি দুখত কুলধৰ্ম নষ্ট হয় তাকে কুলক্ষয় দুখ বুলি কোৱা হয় যি ধৰ্মত কুলধৰ্ম নষ্ট হয় তাকে কুলক্ষয় দুখ বুলি কোৱা হয় এটা পৰৱৰ্তী প্ৰশ্নটোলৈ আমি যাওঁ তোমাৰ পাঠটোত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা এবাৰ পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে ক'ব লাগিব অকমান দীঘলীয়াকৈ লিখিব লাগিব ভট্টদেৱৰ বিষাদ যুগ পাঠটিত উল্লেখ কৰা অনুসৰি কৌৰৱসকলে যুদ্ধোৎসৱৰ বাবে ঘোষণা কৰাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধৰ উৎসৱ ঘোষণা কৰিলে শুকুলা বৰণৰ ঘোঁৰাত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখক্ৰমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে এই শুকুলা বৰণৰ ঘোঁৰাৰ আকৌ ৰথ অৰ্থাৎ কৃষ্ণকটো পাৰ্থ সাৰথী বুলি কোৱা হয় কিয় অৰ্জুনৰ নাম পাৰ্থৰ সাৰথী কৃষ্ণ মানে সেই ৰথখনত অৰ্জুনে চলোৱা ৰথখনৰ সাৰথী আছিল কৃষ্ণ তেওঁলোকে যিখন ৰথ চলাইছিল সেই ৰথখন আছিল কপিধ্বজ ৰথ আৰু সেইখনৰ ঘোঁৰাকেইটা আছিল শুকুলা মানে বগা ৰঙৰ শুকুলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে কৃষ্ণৰ শংখটোৰ নাম আছিল পাঞ্চজন্য আৰু অৰ্জুনৰ শংখটোৰ নাম আছিল দেৱদত্ত তেওঁলোকে ইফালে কৌৰৱে যুদ্ধৰ ঘোষণা কৰি ৰণবাদ্য বজাইছে এইফালে কৃষ্ণই পাঞ্চজন্য আৰু অৰ্জুনে দেৱদত্ত বজালে তাকে দেখি ভীমে পণ্ড্ৰুক
যুধিষ্ঠিৰে অনন্ত নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজাব ললে এই শংখৰ মহাশব্দই গোটেই পৃথিৱী বিয়পি পৰিল কাৰণ আটাইবোৰে যেতিয়া একে সময়তে শংখ বাদন কৰিলে বা শংখ বজালে গোটেই পৃথিৱী আকাশে বতাহে এই নিনাদিত হল এই শব্দ ৰণবাদ্যৰ এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাৱ সঞ্চাৰ হল কৌৰৱসকলে ভয় খাবলৈ ধৰিলে কাৰণ তেওঁলোকৰ ৰণবাদ্যৰ শব্দই ইমান অতিকায় হৈছে ইমান ডাঙৰ হৈছে ইমান প্ৰচণ্ড শব্দ হৈছে তাতেই তেওঁলোকৰ ভয় ভাৱ সঞ্চাৰ হল এনেদৰে যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধোৎসৱৰ আৰম্ভণি কৰিছিল আৰু এনেদৰেই পাণ্ডৱসকলৰ যুদ্ধফালৰ পৰা যুদ্ধোৎসৱ আৰম্ভণি হৈছিল এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল অৰ্জুনে শ্ৰীকৃষ্ণক ৰথ ৰাখিবলৈ কৈছিল ইয়াৰ এটা কাৰণ আছে আৰু আমি গীতাৰ কথা জানো গীতাখন তেনেদৰে সৃষ্টি হৈছিল অৰ্জুনে যেতিয়া দেখিছিল যে সন্মুখ সমৰত তেওঁৰ সন্মুখত যিসকলৰ লগত যুদ্ধ কৰিব তেওঁৰ মাতুল তেওঁৰ পিতামহ আছিল ককাক আছিল মোমায়েক আছিল তেওঁ গোটেই সম্পৰ্কে মানুহে ভৰি আছিল সেয়ে অৰ্জুন অলপ বিচলিত হৈছিল এই কথাখিনি আমি এনেকৈ লিখিম চোৱা কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱা পূৰ্বে উভয় পক্ষৰ সৈন্য দুই কাষে অৱস্থান গ্ৰহণ কৰি আছিল তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সৈন্যৰ মাজত ৰথখন ৰাখিবলৈ ক'লে অৰ্জুনে আসলতে কোনসকল বীৰৰ মাজত অৱতীৰ্ণ হ'ব লাগিব বা দুৰ্যোধনৰ প্ৰীতি লাভ কৰিবৰ উদ্দেশ্যৰে কোনসকল বীৰ পাণ্ডৱৰ বিৰুদ্ধে তেওঁ অস্ত্ৰ ধাৰণ কৰিছে সেই সকলোবোৰ তেওঁ এবাৰ নিজ চকুৰে চাব বিচাৰিছিল তেওঁ এবাৰ চাব কৈছিল যে কাৰ বিৰুদ্ধেনো মই যুদ্ধ কৰিছো দুৰ্যোধনৰ হৈ কোনে আমাক বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে অৰ্জুনে এবাৰ চাই ল'ব বিচাৰিছিল সেইবাবে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবৰ বাবে অনুৰোধ জনাইছিল গতিকে ক'লে যে মই প্ৰথমতে চাওঁ কোনেনো দুৰ্যোধনৰ হৈ আমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ আহিছে সেয়া মই এবাৰ চাওঁ এই কাৰণে ৰথখন ৰাখিবলৈ অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে এতিয়া ইয়াৰ পিছৰখিনি আহিব তোমাৰ নিজৰ কথাই লিখা নিজৰ কথাই লিখিব লাগিব এতিয়া অৰ্জুনেনো তেওঁলোকক যেতিয়া দেখি কাক কাক দেখিলে আৰু কি ক'লে অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ তেওঁৰ পিতৃতুল্য মাতৃতুল্য ভাতৃ পুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুইটা সৈন্য দলত দেখিবলৈ পালে তেওঁ দেউতাকৰ পিতৃতুল্য মানে দেউতাকৰ দৰে মাতৃতুল্য মাকৰ দৰে ভাতৃ ভাই পুতেক ইত্যাদি আদি কৰি সকলো আত্মীয় স্বজন আছিল যুদ্ধক্ষেত্ৰত আছিল সকলো এনেদৰে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুন আবেগিক হৈ কৃষ্ণক কৈছে যে এই জাতি ভাইসকলে যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিছে কিয় নকঁপিব যেতিয়া যুদ্ধ কৰিবলৈ আহি দেখিছে যাক সংহাৰ কৰিব যাক বধ কৰিব তেওঁৰে কোনোবা আত্মীয় স্বজন তেওঁৰে পৰিয়ালৰ মানুহ তেতিয়া হাত ভৰি কঁপিবলৈ ধৰিছে মুখখন শুকাই গৈছে আৰু শৰীৰ কঁপিবলৈ ধৰিছে তেওঁৰ এনে কাৰণৰ বাবে লাজ লগা বুলি কৈছে এইবোৰ কাৰণ তেওঁ অৰ্জুনে কৈছে মোৰ লাজ লাগিছে অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনাক বধ কৰি একো লাভ নাই আপোনাক বধ কৰিনো কি লাভ হ'ব তেওঁ দুখ কৰি কৈছে এনে বিজয় তেওঁ আকাংক্ষা নকৰে ৰাজ্যৰ ইচ্ছা আৰু সুখৰ বাঞ্ছা তেওঁ নকৰো বুলি কৈছে কয় যে ৰাজ্য নালাগে বা মোক সুখো নালাগে এনেদৰে নিজৰ মানুহকে বধ কৰি নিজৰ মানুহকে সংহাৰ কৰি বিজয় হৈ কি লাভ এই ধৰণৰ যুদ্ধৰ কোনো প্ৰয়োজন নাই বুলি অৰ্জুনে দুখেৰে কৈছিল এইখিনি কথা লিখিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটো চাওঁ কুলক্ষয় দুখ কিয় মহাপাপ বোলা হৈছিল কুলক্ষয় দুখৰ কথা আমি আলোচনা কৰিছিল যি দুখত কুল ধৰ্ম নষ্ট হয় বা কুলধৰ্ম নষ্ট হয় তাকে কুলদুখ বুলি কয় আৰু কিন্তু কুলক্ষয় দুখক কিয় মহাপাপ বুলি কৈছে যিয়ে কুলক্ষয় দুখ কৰে তাক মহাপাপ বুলি কয় ইয়াৰ এটা কাৰণ আছে কি হৈছে কুলক্ষয় যেতিয়া হয় কুলধৰ্ম নষ্ট হয় কুলক্ষয় হলে কুলধৰ্ম নষ্ট হলে কি হ'ব বাকি থকা কুলকো অধৰ্মই চানি ধৰিব আৰু অধৰ্মই চানি ধৰিলে স্ত্ৰীহল বিপদহে যাব স্ত্ৰীহল বিপদে গলে বৰ্ণসংকৰ হ'ব আৰু বৰ্ণসংকৰ যেতিয়া হ'ব তেনেহলে পিণ্ড দিব পৰা নাযাব অৰ্থাৎ কুলক্ষয় হলে ধৰ্ম নষ্ট হয় ধৰ্ম নষ্ট যেতিয়া অধৰ্ম হ'ব বাকি থকা কুলকো তেতিয়া অধৰ্মই চানি ধৰিব আৰু অধৰ্মই যেতিয়া চানি ধৰে তেতিয়া কুলৰ যিবোৰ স্ত্ৰী আছিল যিবোৰ তিৰোতা আছিল তেওঁলোককো অধৰ্মই চানি ধৰিব তেওঁলোক বিপথে যাব তেওঁলোকে পথভ্ৰষ্ট হ'ব তেওঁলোকে ভুল কৰিব তেওঁলোকে কৰিব নলগীয়া কাম কৰিব আৰু কৰিব নলগীয়া কাম যেতিয়া কৰিব তেতিয়া বৰ্ণসংকৰ হ'ব অৰ্থাৎ তেওঁলোকৰ জাতিটো নষ্ট হ'ব আৰু বৰ্ণসংকৰ হ'ব মানে দুটা জাতিৰ মাজত যেতিয়া লগ হৈ যেতিয়া সংগমৰ ফলত যেতিয়া যি সন্তান জন্ম হয় তেতিয়া তাক বৰ্ণসংকৰ বুলি কোৱা হয় বৰ্ণসংকৰ হলে কি হ'ব কুলটো নৰকলৈ যাব আৰু যেতিয়া কুল নৰকলৈ যাব তেতিয়া আকৌ পিতৃসকলৰ লুপ্ত পিণ্ডসমূহ জলাঞ্জলিহীন হৈ পৰিব যিসকল পিতৃক যিয়ে পিণ্ড দিয়া নিয়ম আছে হিন্দু সমাজৰ কিছুমান লোকৰ মাজত পিণ্ড দিয়াৰ নিয়ম আছে
আৰু সেই পিণ্ড দিয়া যিসকলৰ পিণ্ড দিয়া নিয়ম আছে তেওঁলোকে যে পিণ্ড দিবলৈ যাব যদি সেই ধৰ্মটো অধৰ্মই চানি ধৰে আৰু কুলটো যেতিয়া নৰকত যায় তেনেহলে কোৱা হয় যে তেওঁলোকে পিণ্ডহীন হ'ব অৰ্থাৎ পিণ্ড দিব পৰা নাযাব পিণ্ড লুপ্ত পিণ্ডসমূহ জলত অঞ্জলি দিব নোৱাৰিব পিণ্ড দিব নোৱাৰিব আৰু এনেবোৰ দুখৰ বাবে সকলো জাতি ধৰ্ম কুল ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব তাৰ লগে লগে কি হ'ব জাতি ধৰ্ম কুল ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম সকলোবোৰ নষ্ট হৈ যাব আৰু নষ্ট হৈ কি হ'ব মানুহবোৰ নৰকত বাস কৰিব গতিকে ইমানবোৰ হোৱাৰ মূলতে হ'ল কুলক্ষয় দুখ গতিকে কুলক্ষয় দুখক সেয়েহে মহাপাপ বুলি কোৱা হয় তোমালোকে নিশ্চয় বুজি পাইছা মই কি ক'ব বিচাৰিছো সেই কাৰণে কুলক্ষয় দুখক মহাপাপ বুলি কোৱা হয় এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা এইষাৰ কথা কোনে কৈছে অৰ্জুনৰ কথা কৈছে গতিকে অৰ্জুন নহয় কৃষ্ণও নহয় এয়া হৈছে সেই যুদ্ধখন দূৰৰ পৰা চাই থকা সঞ্জয় আৰু সেই যুদ্ধখন চাই যুদ্ধখনৰ ধাৰা বিৱৰণী দি থকা ধৃতৰাষ্ট্ৰক সঞ্জয়ে এইদৰে কৈছে অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাই লিখা আৰু অৰ্জুনে কি কথা ক'লে এইখিনি কথা আমাৰ নিজৰ ভাষাৰে লিখিব লাগিব তেতিয়া উক্ত কথাপাকিৰ মাজেৰে ৰজা ধৃতৰাষ্ট্ৰক কৈছে সঞ্জয়ে যুদ্ধক্ষেত্ৰত গৈ অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল যেতিয়া কৃষ্ণই উভয় সেনাৰ মাজত ৰথখন ৰখালে তেতিয়া অৰ্জুনে তেওঁৰ চাৰিওপিনে যুদ্ধক্ষেত্ৰত পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃ পুত্ৰ পৌত্ৰ সখী শহুৰ সুহৃদসকলক উভয় সেনাৰ মাজত দেখিবলৈ পালে যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ আত্মীয় স্বজনক আৰু দেখিলে আৰু তেওঁলোকৰ সৈতে যে যুদ্ধ কৰিবলগীয়াত পৰিল তেতিয়া তেওঁৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণ ক'লে যে তেওঁ প্ৰজাতি ভাইসকলক যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত ভৰি কঁপনি উঠিছে মুখখন শুকাই গৈছে আৰু নোমবোৰ শিয়ৰি গৈছে আৰু নিজে লজ্জা অনুভৱ কৰিছে তেওঁ নানা ধৰণৰ অমংগলৰহে চিন দেখিবলৈ পাইছে বুলি ব্যক্ত কৰিছে কৈছে যে মই এটা অমংগল দেখিছো সকলোতে অমংগলটো হ'বই যেতিয়া নিজৰ পৰিয়ালৰ মানুহ যেতিয়া ঢুকাব ইজনে সিজনৰ মাজত যুঁজ কৰি সেইটো অমংগলেই হয় তেওঁ কৈছে যদিও কৌৰৱসকলে আততায়ী ৰূপ লৈছে আততায়ী মানে কি ইতিমধ্যে কৈছো আততায়ী ৰূপ লৈছে কোনে কৌৰৱসকলে লোভত পৰি কুলক্ষয় দুখ কৰিছে তেওঁলোকে লোভত পৰি কুলক্ষয় দুখ কৰিছে তথাপি যদি তেওঁলোকৰ সৈতে মই অৰ্জুনে যুদ্ধ কৰো ময়োতো মহাপাপত পৰিম তেওঁলোকে মহাপাপ কৰিছে সঁচা তেওঁলোকৰ লগত যুদ্ধ কৰিলে ময়ো দেখোন মহাপাপত পৰিম এই বুলি কৈ অৰ্জুনে অস্ত্ৰ নধৰি মনে মনে ৰথৰ ওপৰতে বহি পৰিল তেওঁ অৰ্জুনে কৈছে মই যুদ্ধ নকৰো বুলি অস্ত্ৰ সম্বৰণ কৰি তেওঁ ৰথতে বহি পৰিল তাতকৈ যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মোক বধ কৰে সেয়াই মোৰ বাবে মংগল হ'ব মই অস্ত্ৰ নধৰো মোক যদি আহি দুৰ্যোধনে আহি মোক বধো কৰে মোৰ কাৰণে সেয়াই মংগল অন্তত এই মহাপাপ নহব কি মহাপাপ নহব নিজ হাতেৰে নিজ আত্মীয় স্বজনসকলক বধ কৰাৰ মহাপাপ অৰ্জুনে কৰিব বিচৰা নাই এই বুলি অৰ্জুনে কৃষ্ণক কৈছিল আৰু এই কথাখিনি চাই সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰক গোটেই কথাখিনি কৈ আছিল ক'ত যুদ্ধক্ষেত্ৰত কি হৈ আছিল সেইখিনি কথা কৈ আছিল এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ভাষা বিষয়ক প্ৰশ্ন এইটো তলত দিয়া শব্দবোৰ একোটিকৈ সমাৰ্থক শব্দ লিখা কেইবাটাও শব্দ আছে নিপুণ সমীপ বিস্তৰ সহস্ৰ সদৃশ বাদ্য কৰচৰণ চৰ্ম শ্ৰুতি বিমংগল বান্ধৱ এতিয়া আমি এটা এটাকৈ এই শব্দকেইটাৰ অৰ্থ আমি আলোচনা কৰিম প্ৰথমটো হৈছে নিপুণ নিপুণটো হৈছে পাৰ্গত পাকৈত সমীপ মানে নিকট মানে ওচৰ বিস্তৰ মানে বহুত প্ৰভূত বিপুল পৰিমাণৰ বিস্তৰ ক্ষতি বুলি কয় যে বহুত ক্ষতি বিপুল পৰিমাণৰ ক্ষতি বিস্তৰ বহুত সহস্ৰ ইতিমধ্যে কৈছো হাজাৰ সদৃশ মানে একে সমৰূপ একে সমতুল্য দেখাত একে বা ইটো সিটোৰ দৰে সদৃশ দেখিবলৈ একে বাদ্য বাজনা যিবোৰ আমি বজাও সেইবোৰকে বাদ্য বুলি কোৱা হয় তাৰপিছত চাবা কৰচৰণ কৰ মানে হাত আৰু চৰণ মানে হৈছে ভৰি কৰচৰণ মানে হাত ভৰি চৰ্ম মানে ছাল আমাৰ গালৰ হাতৰ গালৰ এইবোৰ ছাল শ্ৰুতি শ্ৰুতি হ'ল শ্ৰুতি মানে শুনা কাণকো শ্ৰুতি বুলি কয় ঠিক আছে আৰু লগতে বেদ যিখন বেদখন আছিল আচলতে বেদখন মৌখিকভাৱে বিয়পি পৰিছিল মৌখিকভাৱে বিয়পিবৰ কাৰণে বেদখনকো শ্ৰুতি বুলি কয় কিন্তু কৰবাত যদি তোমালোকে পোৱা শ্ৰুতি মানে বেদ তেনেহলে মানুহে বুজি নাপাব শ্ৰুতি মানে কিন্তু শুনাও হয় শ্ৰুতি মানে কাণো হয় এই আটাইকেইটা লিখিব পাৰিলে ভাল বিমংগল বিমংগল মানে অমংগল আৰু বান্ধৱ মানে কি হৈছে সখা বন্ধু মিত্ৰ এনেদৰে তোমালোকে লিখিবা সমাৰ্থক শব্দকেইটা তোমালোকে নিশ্চয় পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ
তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা এইকেইটা শব্দ আমি পাঠটোত পাইছো এতিয়া আমি আধুনিক ৰূপ লিখিব লাগিব হুয়া শব্দৰ অৰ্থ হৈছে হৈ কহা মানে কুয়া মুক কহা বুলি কৈছিল নহয় মুক কুয়া চক্ষু মানে চকু কৰিলা মানে কৰিলে চাও মানে চাও মইটো মানে হৈছে মই এয়া ভট্টদেৱৰ যেতিয়া ভট্টদেৱে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কয় নহয় ভট্টদেৱে এনেদৰে লিখিছিল আৰু ভট্টদেৱৰ কথা তোমালোকে জানা তেওঁ বৰপেটাৰ ফালৰ হয় বৰপেটাৰ ফালৰ মানুহবোৰে এতিয়াও মইটো মই ধৰণে কয় নহয় জানো তোমালোকে যদি ভালদৰে মন কৰা দেখিবা মই বা আমি যেতিয়া সেৱা লওঁ মই দুৰাচাৰৰ গাঁও নহয় এইটো মই মানে মই মনত থাকিব নহয় আৰু কেইটামান চাওঁ বুলিলা মানে কলে খচি পৰিল মানে খহি পৰিল ফুংকিলা মানে ফুক দিলে ফুৱালে বাইলা মানে বজালে ৰহিবে মানে ৰব ৰহু মানে ৰৈ থকা এইকেইটা তোমালোকে চাই ল'বা মনত ৰাখিবা আৰু এইকেইটা উত্তৰ তোমালোকে নিশ্চয় কৰিব পাৰিবা বুলি মোৰ বিশ্বাস এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা এতিয়া ভট্টদেৱৰ গদ্যৰ বিষয়ে পাতিম কাৰণ ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কয় জনক মানে পিতৃ ঠিক আছে অসমীয়া গদ্য সাহিত্যৰ পিতৃ বুলি তেওঁ কোৱা হয় কিয় কোৱা হয় এতিয়া আমি এইখিনি চাম ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক পিতৃ ৰূপে জনা যায় তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে তেখেতৰ গদ্যৰ বৈশিষ্ট্য আছে খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ শেষ ভাগত আৰু সপ্তদশ শতিকাৰ প্ৰথম ভাগত তেখেতক সাহিত্য চৰ্চা কৰা বৈষ্ণৱ কবি ৰূপে জনা গৈছিল তেখেতৰ সম্পূৰ্ণ নাম আছিল বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য তেখেতে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ লিখিছিল তেখেতৰ ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাত গুৰুগম্ভীৰ হোৱা দেখা গৈছিল তেখেতৰ ভাষাটো গুৰুগম্ভীৰ আছিল কাৰণ ৰচনাৰ বিষয় আছিল যে তেওঁ বৈষ্ণৱ সাহিত্যই আছিল গতিকে তেওঁৰ ভাষাৰ বিষয়বস্তু বৰ গভীৰ আছিল তেখেতৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তৎসম শব্দ আৰু বাক্যৰূঢ়ি প্ৰয়োগ হোৱাৰ বাবে কেতিয়াবা বহু পৰিমাণে বাক্যবোৰ কৃত্ৰিম হোৱা দেখিবলৈ পোৱা গৈছে তৎসম মানে সংস্কৃতৰ পৰা অহা শব্দ বহুত কথিত ভাষা শব্দ আছিল লগতে তৎসম শব্দ আছিল গতিকে ভাষাটো যেন এইটো নিজা ভাষা নহয় তেনেকুৱা ধৰণৰ ভাবো আহিছিল ভট্টদেৱৰ গদ্যৰ ভাষাবোৰ পোনপটীয়া আছিল আৰু ভাষাবোৰ কিন্তু পোনপটীয়া তেখেতৰ গদ্যত মন কৰিবলগীয়া বিষয় হৈছে চুটি বাক্যৰ ব্যৱহাৰ তেখেতৰ ৰচনাসমূহত মই মোক মোৰ আদিৰ ফলনি স্থানভেদে পুৰণি অসমীয়া শব্দ মহি আমি আমাক আমাৰ আৰু তাৰ তাক তাহাৰ এইবোৰ ঠাইত তাক তাৰ তাকৰ শব্দত টান তাহান টাংক এইবোৰ শব্দবোৰ ব্যৱহাৰ কৰা হৈছিল আমি এতিয়া কি কওঁ আজিকালি মই মোক মোৰ এইবোৰ কওঁ তেখেতলি মইটো কয় মইই কৈছিল আমি আমাক আমাৰ আৰু তাৰ তাক এইকেইটা শব্দ ঠাইত টান তাহান টাংক এনে ধৰণৰ শব্দ ব্যৱহাৰ তেওঁ কৰিছিল কিন্তু সেইবোৰ শব্দ ব্যৱহাৰ কৰাৰ পিছতো আমাৰ বুজিবলৈ বিশেষ কষ্ট কিন্তু নহয়নে বাৰু গদ্যৰ ঠাই তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা জতুৱা ঠাঁচ আদিৰ ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা জতুৱা ঠাঁচ আদিৰ এই ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল তেখেতৰ কথোপকথনমূলক গদ্যৰ এটি আন এক বৈশিষ্ট্য আছিল তেখেতে গদ্যত যে কোনোবাই যে কথা কৈ আছিল সেই কথাখিনি যেনেদৰে কথা কৈছিল সেই কথাখিনি তেনেদৰে তেওঁ তুলি দিছিল এইটো এটা তেওঁৰ বৈশিষ্ট্য আছিল এয়া হ'ল ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য আৰু তোমালোকে ভট্টদেৱৰ গদ্য বা তেওঁ লিখা অন্যান্য পুথিপাজি যদি পঢ়া বা এইকেইটাই যদি বেছি আৰু মনোযোগেৰে পঢ়া তেনেহলে আৰু অধিক বৈশিষ্ট্য আৱিষ্কাৰ কৰিব পাৰিবা আৰু তাৰ ৰসাস্বাদনো কৰিব পাৰিবা পিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আলোচনা কৰি থাকোতে আমাৰ এই পাঠটোৰো প্ৰশ্ন উত্তৰখিনি আলোচনা আমাৰ ইয়াতে শেষ হৈছে পৰৱৰ্তী পাঠত তোমালোকৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈকে তোমালোকে মোক বিদায় দিয়া ধন্যবাদ